তৎক্ষণাত যিকোনো মানুহে বেয়া পাবলৈ এই 5টা কাম কৰক আপুনি। নম্বৰ 1, কথা পাতি থাকোঁতে ঘনাই মোবাইল ফোন চাওক অথবা ঘনাই ঘড়ীটোক চাওক। নম্বৰ 2, আপোনাৰ সন্মুখত কথা কৈ থকা ব্যক্তিজনে বাক্যটো শেষ নকৰোঁতেই বেলেগ প্ৰসংগক লৈ প্ৰশ্ন কৰি তেওঁক বিৰক্ত কৰক। নম্বৰ 3, যিকোনো কথাত কমপ্লেইন কৰক। বতৰ, খাদ্য, বছ, ট্ৰাফিক বা একো নাথাকিলে আপোনাৰ লগত অহাজনৰ কাপোৰৰ ৰঙক লৈ আপুনি আপত্তি কৰক। কোনো কথাই একে আখাৰে আপুনি হা নক'ব। যিকোনো বিষয় ওলালেই নিগেটিভ কথা কওক আপুনি। নম্বৰ 4, মানুহে তৎক্ষণাত বেয়া পাবলৈ অধিক আত্মকেন্দ্ৰিক হওক, আত্মকেন্দ্ৰিক হৈ দেখুৱাওক। অনবৰত নিজৰ ধান্দাত থকা যেন দেখুৱাওক। নম্বৰ 5, যিকোনো মানুহতকৈ নিজকে সদায় ওপৰৰ মাল বা স্মাৰ্ট বুলি নিজকে আপুনি প্ৰতিপন্ন কৰি থাকক। অনবৰত জোকাই থাকক। কথাই কথা ডাউন দিয়ক। কোনোবাই আপোনাক ভাল কথা ক'লেও গুৰুত্ব নিদিয়াকৈ থাকক আপুনি। আচলতে কি জানে, এই 4-5টা বাদ অভ্যাসৰ কাৰণেই মানুহে আমাক তৎক্ষণাত বেয়া পাই যায়। গতিকে এইবোৰ নকৰিব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।